বন্ধুসকল আৰু লগতে বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক আৰু কৰ্মচাৰীবৃন্দ, আজি ৭২তম গণৰাজ্য দিৱস উপলক্ষে আমাৰ বিদ্যালয়ত অৰ্থাৎ বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমাৰ বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ একতা সভা আৰু লগতে প্ৰাক্তন সাধাৰণ সম্পাদক, সভাপতি প্ৰমুখ্যে লগ লাগি আমি ৭২ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে আমি এখন চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। ইতিমধ্যে এই চিত্ৰাংকন প্ৰতিযোগিতাত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছে। আমাৰ কামৰূপত বাদেও দৰঙৰ পৰাও বহুত ছাত্ৰ ছাত্ৰী আহিছে, আমাৰ মান্দাকাটাৰ পৰা আহিছে, পলহৰ পৰা আহিছে, বাইহাটা চাৰিআলিৰ পৰা আহিছে, আনকি চাইনিং স্কুলৰ পৰাও আহিছে, গোপালথান স্কুলৰ পৰা আহিছে। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে যোগদান কৰিছে আৰু এই যোগদানৰ সফলতা অৰ্জন কৰিম বুলি আমি আশা কৰিছোঁ। আৰু এই যোগদানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক আমি কিছু উৎসাহ যোগাব বিচাৰিছোঁ আৰু এই উৎসাহ যাতে অব্যাহত থাকে তাৰ কাৰণে আমি আশা ৰাখি আমি এই গণৰাজ্য দিৱস উপলক্ষে এইটো আমি আৰম্ভ কৰিছোঁ। আজি ৭২তম গণতন্ত্ৰ দিৱস উপলক্ষে আমি এখন চিত্ৰাংকন প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। মোৰ লগত সহযোগ কৰিছে আমাৰ বিদ্যালয়ৰ সাধাৰণ সম্পাদক সৰস্বতী কুমাৰ তথা আমাক উৎসাহ আগবঢ়াইছে পৱন ডেকা ছাৰে, অধ্যক্ষ মহোদয় বেজেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ, লগতে বহুকেইজন আমাৰ শুভাকাংক্ষী তথা সংবাদকৰ্মী আতিকুৰ দা আৰু মিনহাজ দাও আমাক প্ৰচাৰৰ ক্ষেত্ৰত আমাক বহুখিনি সহায় সহযোগিতা আগবঢ়াইছে, যাৰ বাবে তেওঁলোকক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু বহু সংখ্যক ছাত্ৰ ছাত্ৰী তথা প্ৰতিযোগীসকলৰ যি উৎসাহ আমি দেখিছোঁ বা এই প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আমি যি এই প্ৰচেষ্টা হাতত লৈছোঁ, সেই প্ৰচেষ্টা আজি ৰাইজে সহায় কৰিছে, সেইবাবে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰচেষ্টা যেন অব্যাহত থাকে সকলোৰে ক্ষেত্ৰত আৰু এই প্ৰতিভা যেন বিকাশ হয়, তাৰ ক্ষেত্ৰত আমি এই প্ৰচেষ্টা হাতত লৈয়ে থাকিম। লগতে কুইজ প্ৰতিযোগিতা, বিভিন্ন প্ৰতিযোগিতা আৰু বিভিন্ন প্ৰতিভা বিকাশ কৰাৰ চেষ্টা আমি চলাই থাকিম, অব্যাহত কৰিম। এই শুভক্ষণত, গণতন্ত্ৰ দিৱসৰ শুভক্ষণত সকলোকে মই সমূহ দেশবাসীক আৰু অসমবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।